প্ৰচেষ্টা অব্যাহত ৰখা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত অসম সাহিত্য সভাৰ ফালৰ পৰা কি মন্তব্য আগবঢ়াব? আচলতে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিলে। ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ মানে অসমীয়া ভাষাটোৰ সংৰক্ষণ নুবুজায় বা অসমীয়া ভাষাটো জীয়াই থকাটো নুবুজায়। আজি পালি ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিছে, কিন্তু পালি কোনো অঞ্চলৰ কথিত ভাষা নহয়। পালি সম্পূৰ্ণৰূপে বৌদ্ধ সাহিত্যৰ ভাষা। প্ৰাকৃত ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিছে। প্ৰাকৃত ভাষাটো এতিয়া ক'তো নচলে। সংস্কৃত ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিছে, কিন্তু সংস্কৃত ভাষাত কথা কোৱা আপুনি এখন গাঁও, এখন নগৰ আপুনি ক'তো বিচাৰি নাপাব। এয়া কেৱল সেই সাহিত্যসমূহৰ মাজতে সীমাবদ্ধ হৈ আছে। যদিও আমি মাজে সময়ে সংস্কৃত ব্যৱহাৰ কৰিছোঁ বা সংস্কৃত অধ্যয়ন কৰিছোঁ, কিন্তু ইয়াৰ দ্বাৰা সংস্কৃত ভাষাটো চলি থকা নাই। গতিকে ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰা মানে এইটো নুবুজাব যে অসমীয়া ভাষা জীয়াই থাকিব। ভাষা তেতিয়াহে জীয়াই থাকিব আমি ভাষাটোক প্ৰত্যেকেই, প্ৰতিঘৰ মানুহেই নিজৰ ঘৰখনৰ পৰা ভাষাটোক জীয়াই ৰখাৰ সংগ্ৰামখন আমি অব্যাহত ৰাখিব লাগিব। এতিয়া অপশক্তিয়ে চাৰিওফালৰ পৰা আমাক নিশকতীয়া কৰিবৰ কাৰণে চেষ্টা কৰি আহিছে, যি কাৰণত ডক্টৰ ভূপেন হাজৰিকাই গাই থৈ গৈছিল যে আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব। আমি আচলতে লাহে লাহে সংখ্যালঘুত পৰিণত হ'ম নেকি, এনেকুৱা চিন্তা চেতনায়ো মাজে মাজে আমাক শংকিত নকৰা নহয়। ভাষাও যথেষ্ট বিনষ্ট হৈছে আৰু বিশেষভাৱে এচাম আমাৰ ল'ৰা ছোৱালীয়ে ক্ৰমশ ভাষাটোৰ পৰা আঁতৰি আহিছে। আৰু আমি অভিভাৱকবিলাকেও তেওঁলোকক সৰুতেই ভাষাৰ পৰা আমি আঁতৰাই আনিছোঁ। ঠুনুক ঠানাককৈ কথা ক'বলৈ আৰম্ভ কৰোঁতেই, মা বুলি ক'বলৈ আৰম্ভ কৰোঁতে আমি মা শব্দটো আঁতৰাই আনি মাম্মী ক'বলৈ আমি শিকাইছোঁ। গতিকে ই কিন্তু ভাষাটোক ক্ষতি কৰিছে। সেইকাৰণে আমি এইখিনি সময়ত আমি প্ৰত্যেকজন মানুহে আমি সচেতন ভূমিকা ল'ব লাগিব। লোকপিয়ল আহি আছে। এই লোকপিয়লৰ সময়ত আমি যথেষ্ট গুৰুত্ব সহকাৰে আমাৰ দায়িত্ব আমি পালন কৰিব লাগিব। আমি সকলোকে এটা কথা বুজাবলৈ চেষ্টা কৰিব লাগিব যে আমাৰ প্ৰথম পৰিচয় আমি অসম জননীৰ সন্তান। আমি অসমত বসবাস কৰিছোঁ। অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে বসবাস কৰে। আমাৰ জনগোষ্ঠীয় এটা সুকীয়া পৰিচয় থাকিব পাৰে। আজি মই কোচ ৰাজবংশীৰ সন্তান। মোৰ পূৰ্বপুৰুষৰ এটা দিশত আহোমসকলৰ লগত সম্পৰ্ক আছে, কিন্তু সেইটো মোৰ প্ৰথম পৰিচয় নহয়। মই অসম জননীৰ সন্তান। অসম জননীয়ে মোক ঠাই দিছে। অসমীয়া ভাষা সাহিত্যক মই ভাল পাওঁ। অসমীয়া ভাষা সাহিত্যক চৰ্চা কৰিছোঁ। গতিকে মোৰ প্ৰথম পৰিচয় মই অসমীয়া। গতিকে অসমত থকা প্ৰত্যেকগৰাকী ভাৰতীয় নাগৰিকে যিসকলে অসমক ভাল পায়, অসমক জন্মভূমি বুলি হিচাপে গ্ৰহণ কৰিছে, প্ৰত্যেকেই আচলতে নিজকে অসমীয়া বুলি পৰিচয় দিব লাগে আৰু প্ৰত্যেকেই লোকপিয়লত অসমীয়া বুলি লিখিব লাগে। আমি ঘৰত প্ৰত্যেকেই স্থানীয় ভাষা ব্যৱহাৰ কৰিব পাৰোঁ, ঘৰুৱা ভাষা ব্যৱহাৰ কৰিব পাৰোঁ, সেইটো এটা বেলেগ কথা। কিন্তু অসমীয়া ভাষাটো যিহেতু এটা সাৰ্বজনীন ভাষা, অসমীয়া ভাষাৰ মাধ্যমৰেহে আমি এজনে আনজনৰ লগত আমি কথা পাতিব পাৰোঁ। আজি বড়োৱে কাৰ্বিৰ লগত, কাৰ্বিয়ে বড়োৰ লগত, বা আমি বড়োৰ লগত, বা আমি কাৰ্বিৰ লগত, আমি মিচিঙৰ লগত আমি অসমীয়া ভাষাত সুন্দৰকৈ ভাৱ বিনিময় কৰিব পাৰোঁ। সেইকাৰণে আমাৰ সাৰ্বজনীন ভাষাটো হ'ল অসমীয়া ভাষা। আৰু সেইকাৰণে মই সকলোকে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে আহক আমি সকলোৱে নিজক অসমীয়া বুলি পৰিচয় দিওঁ। আৰু আমাৰ যে এইখন অসম ভূমি, আমি যে অসম ভূমিত বসবাস কৰিছোঁ, অসমে আমাক আশ্ৰয় দিছে, অসমীয়া ভাষা সাহিত্যক আমি শ্ৰদ্ধা কৰিছোঁ। গতিকে আমি প্ৰত্যেকেই অসমীয়া ভাষাৰ সংৰক্ষণ সংবৰ্ধনৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। সেইটো আমাৰ মৌলিক এটা দায়িত্ব। প্ৰথমে মই আজি এই বৃহত্তৰ ধিং অঞ্চলৰ মাজমজিয়াতে অৱস্থিত আমাৰ শিক্ষা জগতৰ মেৰুদণ্ড স্বৰূপ ধিং মহাবিদ্যালয়ত যি আজি জাগৰণ সাহিত্য গোষ্ঠীৰ 2001 চনতে স্থাপিত, আজি আহি পেলাই 25 বছৰ কাল মানে ৰূপালী জয়ন্তী ভৰি দিছেহি। আজি ৰূপালী জয়ন্তী আমি শুভাৰম্ভ কৰিছোঁ এই মহাবিদ্যালয়খনত, কনফাৰেন্স হলত ধিং মহাবিদ্যালয়ৰ। তাতে আমাৰ অসম সাহিত্য সভাৰ উপসভাপতি শ্ৰীযুত পদুম ৰাজখোৱাদেৱ উপস্থিত আছিলে এই সভাত, আৰু প্ৰখ্যাত বাঁহী শিল্পী দীপক শৰ্মা দেৱ আহি উপস্থিত হৈছেহি। আমাৰ আৰু বিভিন্ন কবিসকলো ইয়াত আছেহি। আমি এই জাগৰণ সাহিত্য গোষ্ঠীৰ
যি ৰূপালী জয়ন্তী শুভাৰম্ভ আজি হৈছে, এই সভাখনতে 5খন গ্ৰন্থ উন্মোচন কৰা হৈছে। তাতে গ্ৰন্থ ঈশ্বৰ, অসমীয়া এখন অনুবাদ আছিলে চেলেঞ্জ বুলি, তেনেকৈ 5খন কবিতা পুথি উন্মোচন হৈছে। তাৰ মাজতে উন্মোচক আছিলে আমাৰ অসম সাহিত্য সভাৰ সভাপতি শ্ৰীযুত পদুম ৰাজখোৱাদেৱ, এই ধিং কলেজৰ অধ্যক্ষ মহোদয় শ্ৰীযুত বিমান হাজৰিকাদেৱ। এনেকৈ 5জনে এই 5খন গ্ৰন্থ উন্মোচন কৰিছে। আৰু এই সভাতে আমি আজি ঘোষণা কৰিছোঁ যে আমি আগন্তুক যে আমাৰ যি ৰূপালী জয়ন্তী বৰ্ষ আমি উদযাপন কৰিম, সকলোৱে একেলগ খাই পেলাই এটা আমি সুন্দৰ পৰিৱেশত আমি অহা 26 চনৰ জুলাই মাহত আমি ৰূপালী জয়ন্তী সামৰণি অনুষ্ঠান পাতিম বুলি ভাবিছোঁ।